নমস্কাৰ, হেল্ল' বন্ধু বান্ধৱীসকল। মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসম বুৰঞ্জীৰ ওপৰত মষ্ট ইম্পৰ্টেণ্ট 25টা কুৱেশ্যন লৈ আহিছোঁ। আগন্তুক আহিবলগীয়া আছাম পুলিচ AB, UB, APRO, ADRE আৰু আছাম টেট SI সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সুবিধা হোৱাকৈ এই প্ৰশ্নসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি চাই ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিসকলে মোৰ ইউটিউব চেনেললৈ প্ৰথমবাৰলৈ আহিছে সেইসকলেও যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নাম্বাৰ 1 কুৱেশ্যনটো হৈছে প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে কোনটো বংশৰ জনা যায়? শুদ্ধ উত্তৰ আহোম বংশৰ। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? শুদ্ধ উত্তৰ শিৱসাগৰ। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? ক পথৰুঘাট ৰণ, খ ইটাখুলি ৰণ, গ শৰাইঘাট ৰণ, ঘ এটা নহয় শুদ্ধ উত্তৰ ইটাখুলি ৰণ। এই ৰণ 1882 চনত হৈছিল। অপশ্যন নম্বৰ খটো শুদ্ধ উত্তৰ। প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰ ৰজা মেঘবানে বিয়া কৰাইছিল? ক হেমপ্ৰভা, খ ইন্দ্ৰুমতী, গ অমৃতপ্ৰভা, ঘ ভানুমতী। শুদ্ধ উত্তৰ গ অমৃতপ্ৰভা। নৰনাৰায়ণৰ ৰাজত্ব কালত অহা ইংৰাজৰ পৰ্যটনজন কোন আছিল? ক ৰাল্ফ ফিটছ, ভাইৰছ লৰ্ড ৰিপন, লৰ্ড কাৰ্জন। শুদ্ধ উত্তৰ ৰাল্ফ ফিটছ। অপশ্যন নম্বৰ ক। কছাৰীসকল কোন জনগোষ্ঠীৰ লোক আছিল? ক আহোম, খ গাৰো, গ মংগোলীয়া, ঘ এটা নহয় শুদ্ধ উত্তৰ গ। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোমৰ ৰজাজন কোন আছিল? ক শুদ্ধ উত্তৰ খ ৰত্নধ্বজ সিংহ। আটাইতকৈ কম বয়সৰ আহোমৰ ৰজাজন কোন আছিল? অপশ্যন নম্বৰ গটো ৰত্নধ্বজ সিংহ। তেওঁলোকৰ ল'ৰা ৰজা বুলি জনা যায়। কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? ক গোমধৰ কোঁৱৰ, খ লাই কোঁৱৰ, গ ৰাজেশ্বৰ সিংহ, ঘ ৰুদ্ৰসিংহ। অপশ্যন নম্বৰ ক গোমধৰ কোঁৱৰ। কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? ক নৰকাসুৰ, খ শিৱসিংহ, গ চিলায়া, ঘ নৰনাৰায়ণ। অপশ্যন নম্বৰ ঘ নৰনাৰায়ণটো শুদ্ধ উত্তৰ। মহাৰাজ নৰনাৰায়ণৰ আচল নামটো কি? ক দুৰ্লভ, খ মলদেৱ, গ শুক্লধ্বজ, ঘ ভদ্ৰদেৱ। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ খ মলদেৱ। অসমত সৰ্বপ্ৰথমে কোনে বুৰঞ্জী লিখিছিল? ক আহোমসকলে, খ টাইসকলে, গ মোগলসকলে, ঘ ইংৰাজসকলে। শুদ্ধ উত্তৰ ক আহোমসকলে। আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? বৰ্মন বংশৰ ৰজাই, কছাৰী ৰজা, কোঁচ ৰজা আৰু জয়ন্তীয়া ৰজা। শুদ্ধ উত্তৰ ঘ কোঁচ ৰজা। অসমৰ মাটি জৰীপ কাৰ্য কোনে প্ৰথমে প্ৰৱৰ্তন কৰিছিল? ক চুকাফা, খ গদাধৰ সিংহ, গ কুমাৰ ভাস্কৰ বৰ্মন, ঘ শিৱসিংহ। শুদ্ধ উত্তৰ খ গদাধৰ সিংহ। কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ক ডিমাপুৰ, খ কামৰূপ, গ তেজপুৰ, ঘ শোণিতপুৰ। শুদ্ধ উত্তৰ ক পুৰণি নাম হিম্বাপুৰ আছিল। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতাজন কোন আছিল? মাধৱ কন্দলী, শংকৰদেৱ, অনন্ত কন্দলী, মাধৱদেৱ।
অপশ্যন নম্বৰ খৰ শংকৰদেৱ আছিল মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল 5 বাৰ 7 বাৰ 12 বাৰ অপশ্যন নম্বৰ ঘৰ 17 বাৰ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন কোনখন পুথিৰ সাৰাংশৰ ক ৰামায়ণ খ মহাভাৰত গ ভাগৱত ঘ এটাও নহয় অপশ্যন নম্বৰ গ ভাগৱত সতী সাধনিকাৰ পত্নী আছিল ক লাচিত বৰফুকন খ নীতিপাল গ যধ সিংহ ঘ গদাধৰ সিংহ এনসাৰ শুদ্ধটো নীতিপাল জয়ধ্বজ বধ কাব্যখন কাৰ ৰচনা জয়ধ্বজ বধ কাব্যখনৰ ৰচনা হ'ল ৰাম সৰস্বতী ভাগৱত কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল ক মাধৱ কন্দলী খ অনন্ত কন্দলী গড় শংকৰদেৱ ঘৰ হেম সৰস্বতী শুদ্ধটো গড় শংকৰদেৱ হেম সৰস্বতী কোনখন গ্ৰন্থ ৰচনা কৰিছিল ৰুক্মিণী হৰণ পাৰিজাত হৰণ প্ৰহ্লাদ চৰিত্ৰ ৰাম বিজয় অপশ্যন নম্বৰ গ প্ৰহ্লাদ চৰিত্ৰ 1979 চনৰ অসম আন্দোলনত মৃত্যু হোৱাৰ প্ৰথমজন শ্বহীদ কোন আছিল খগেশ্বৰ তালুকদাৰ পিয়লি ফুকন যোগেন হাজৰিকা কনকলতা শুদ্ধ উত্তৰ খগেশ্বৰ তালুকদাৰ অসমত কেতিয়া সৰ্বপ্ৰথমে ৰেল সেৱা আৰম্ভ হয় 1852 চনত 1872 চনত 1884 চনত 1892 চনত শুদ্ধ উত্তৰ 1884 চনত অপশ্যন নম্বৰ গ লাষ্টটো কুৱেশ্যন হৈছে অসমত সৰ্বপ্ৰথমে কেতিয়া জাহাজ চলিছিল এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে প্ৰতিটো মোৰ কুৱেশ্যনেই নোট বহীত নোট কৰি ৰাখি থৈ ল'ব অপশ্যন নম্বৰ ঘৰ 1849 চনত